Hello friends, welcome back to my channel. আৰু মই আজি আপোনালোকলৈ অন্য এটা ভিডিও লৈ উপস্থিত হৈছো যেটো নেকি বহুত এটা ইম্পৰ্টেন্ট আছে আমাৰ কাৰণে আমাৰ স্বাস্থ্যৰ কাৰণে আৰু সেই ভিডিওটো হৈছে ভাতকেৰেলা আপোনালোকে দেখিলে অলৰেডি ভাতকেৰেলা খেতি কৰিবলৈ একেবাৰে ইজি হয় আৰু কিন্তু কেইটামান আপোনালোকে সাইন্টিফিক তাৰমানে গুৰুত্বপূৰ্ণ তথ্য আছে সেই তথ্যকিটা মই দেখাই দিছো যিকিটা তথ্য আপোনালোকে সংগ্ৰহ কৰিব আৰু সংগ্ৰহ কৰিলে আপোনালোকে অতি সোনকালে ভাতকেৰেলা খেতি কৰি উৎপাদনমুখী হ'ব পাৰিব আৰু ভাতকেৰেলাটো স্বাস্থ্য পক্ষেও ভাল আৰু ভাতকেৰেলা এবাৰ কৰিলে হেতু জায়গাত আপোনালোকে 4-5 বাৰলৈকে আৰামছে খেতিটো কৰি থাকিব পাৰে আৰু সেই গতিকে আপোনালোকে চাব ভিডিওটো ৰখাই পেলাই আপোনালোকে ভালৰে স্ক্ৰিনশ্বট মাৰি ল'ব পঢ়ি ল'ব আৰু যদি আপোনালোকে কিবা যদি অসুবিধা পায় ফোন কৰিব কল কৰিব আৰু নতুবা আপোনালোকে ওচৰত থকা কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাত যাব নহলে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে তাত যাব তাত থকা যিবিলাক বিশেষজ্ঞ আছে তেওঁলোকৰ পৰা আপোনালোকে পৰামৰ্শ ল'ব পৰামৰ্শ লৈ সঠিকভাৱে খেতি কৰিব আৰু সদায় এটা খেতি কৰাৰ আগত 10 বাৰ চিন্তা কৰিব যে তাৰমানে চিন্তাটো এটো কাৰণে কৈছো আমি খেতি কৰিলে সদায় সাইন্টিফিক পদ্ধতিবিলাক তাৰমানে অৱলম্বন কৰিহে খেতি কৰিব লাগে যেহেতু সাইন্টিফিক পদ্ধতি খেতি কৰিলে আপোনালোকে অধিক উৎপাদন যেটো হয় না সেই উৎপাদনটো অধিক পাবলৈ সক্ষম হ'ব আৰু ইনে যদি খেতি কৰে কি হ'ব আপোনালোকৰ কিছুমান তাৰমানে ক্ষেত্ৰত অনিষ্ট হোৱা চান্সটো বেছি থাকি যায় আৰু সেই গতিকে আপোনালোকে সদায় সাইন্টিষ্ট বিলাকৰ যেটো নেকি পৰামৰ্শ বিলাক আপোনালোকে ল'ব আৰু সেই পৰামৰ্শ বিলাক লৈহে খেতি কৰিব আৰু তেতিয়া কিছুমান হিহতে তাৰমানে যিবিলাক সাইন্টিষ্ট আছে তেওঁলোকে সমাধান দিব আপোনালোকক অসুখ বিসুখ হলো তেতিয়া আপোনালোকক হকাক পাবলৈ তাৰমানে সক্ষম হ'ব আৰু এইবিলাক যে মই প্ৰস্তুত কৰিছো আপোনালোকক আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি পৰা তেওঁলোকে যোগ কৰি দিয়া হয় থ্যাংক ইউ ধন্যবাদ